যোৰহাট ষ্টেডিয়ামত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 13 দিনীয়া আদ্যশ্ৰাদ্ধ সম্পন্ন। উল্লেখযোগ্য যে অসমীয়াৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 13 দিনীয়া আদ্যশ্ৰাদ্ধ ৰাইজৰ উদ্যোগত আৰু পৰিবাৰৰ সন্মতি সাপেক্ষে অসম চৰকাৰ তথা যোৰহাট জিলা প্ৰশাসনৰ সহযোগত যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হৈ যায়। ইয়াতে সুদৃঢ় হৈছে আৰু নিজৰ যিটো সাংস্কৃতিক জীৱন সেয়াও যোৰহাটে তেওঁ সমৃদ্ধ কৰিছে। গতিকে এই সকলো লোকৰ মাজলৈ অহাটো আমি আহিবই লাগিছিল, গৰমেই হ'ল, কিন্তু যিহেতু দেউতাও অলপ অসুস্থ, গতিকে আমি সকলোখিনি শেষকৃত্য তাতে সমাপন কৰিব লগা হ'ল। কিন্তু ইয়াত আমি 13 দিনীয়া মাংগলিক কাৰ্যখিনি আজি অনুষ্ঠিত কৰিছোঁ যোৰহাটৰ ৰাইজে। গতিকে আমি সকলো পৰিয়ালৰ লোকো একেলগে ইয়াত সন্মিলিত হৈছোঁ। আমি একেলগে প্ৰাৰ্থনা কৰিম জুবিনৰ সেইখন পৃথিৱীলৈ যাত্ৰাও যাতে সুগম হওক আৰু তেওঁৰ যিখিনি আধৰুৱা কাম ৰৈ গৈছে আমি সকলোৱে মিলি সেইখিনি সম্পূৰ্ণ কৰিম, সেয়া আমাৰ সকলোৰে মনত প্ৰতিশ্ৰুতি বা অংগীকাৰ আছে। গতিকে মই জানো নিজৰ ঠাইৰ মানুহখিনিয়ে মোক সদায় আপোন হৈয়ে থাকিব আৰু এই কামখিনি আমি একেলগে সকলোৱে আগবঢ়াই লৈ যাম। আপুনি যোৰহাটৰ বোৱাৰী, সেইটোলৈ সঁচাই সকলোৱে আপোনাক মৰমৰ আকুলতাৰে আপোনাক বান্ধি ৰাখে সদায়। অকণমান যদি কোৱাত অসন্তুষ্ট আপুনি এই মুহূৰ্তত সেই যোৰহাটবাসীৰ ওচৰত কিবা ক'ব নেকি? মই প্ৰথমেই তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ আৰু এইটো কথাই ক'ব বিচাৰিছোঁ যে আমি যদি জুবিনক ইয়ালৈ লৈ আহিব পাৰিলোহেঁতেন পোনে পোনে, তেতিয়াহ'লে আমাৰ কাৰণেও খুব সুখবৰ হ'লহেঁতেন। কিন্তু পৰিয়ালটো আমি এতিয়া আছোঁ গুৱাহাটীত, গতিকে দেউতা অসুস্থ, আমি আৰু ওচৰতে আমি যাতে সহজে তেওঁৰ ওচৰলৈ গৈ পেলাই বন্তি এগছি জ্বলাব পাৰোঁ, মোৰ মনৰ কথাও খুলি ক'ব বিচাৰিম। এতিয়া তেওঁতো প্ৰতিটো ক্ষেত্ৰত মোক তেওঁৱে বাট দেখুৱাই নিব লাগিব। গতিকে মই সেই প্ৰাৰ্থনাটো মই ওচৰতে যাতে আমি পাওঁ সকলোৱে। আৰু দেউতাৰ কাৰণে বিশেষকৈ ইয়ালৈ অহাটো সম্ভৱেই নহয়। আজি আহিব খুব মন আছিল তেওঁৰ, কিন্তু তেওঁ আহিব নোৱাৰে। সেইকাৰণে আমি এইটো সিদ্ধান্ত ল'ব লগা হ'ল। প্ৰথমে ক্ষমা বিচাৰিছোঁ, কিন্তু তথাপিও আমি গোটেই পৰিয়ালটো আমি যোৰহাটৰে, গতিকে আমাৰ নিজৰ মানুহখিনিৰ লগত আমি সদায় আছোঁ আৰু আমাকো আপোনালোকে বুকুত সাৱটি ৰাখিব। আমি জুবিন নাই যদিও মই আপোনালোকৰ বোৱাৰী, আপোনালোকৰ ঘৰৰ এগৰাকী, গতিকে মোক আপোনালোকে এৰি নিদিব, কেতিয়াও মোক লগত ৰাখিব আৰু আমি জুবিনৰ আধৰুৱা কামখিনি আমি আগলৈ যাতে কৰাত সদায় মোৰ শক্তি হৈ থাকে আপোনালোকে। প্ৰয়াত শিল্পীগৰাকীৰ চিতাভস্ম গত 30 ছেপ্টেম্বৰত যোৰহাটলৈ অনাৰ পিছত যোৰহাট ষ্টেডিয়ামৰ নিৰ্দিষ্ট সুৰক্ষিত স্থানত জনসাধাৰণে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ উদ্দেশ্যে ৰখা হয়। খুব তৎপৰতাৰে অসম আৰক্ষীয়ে তেওঁলোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। মই ভাবোঁ ইয়াৰ পিছত তদন্ত প্ৰক্ৰিয়াৰে যিখিনি কথা তদন্তকাৰী দলে জানিব লাগে সেইখিনি উদ্ঘাটন হ'ব আৰু অসমৰ ৰাইজে এই যি মৃত্যুৰ যি প্ৰকৃত কাৰণ সেইখিনি জানিবৰ কাৰণে সক্ষম হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই জুবিন গাৰ্গ ডাঙৰীয়াৰ অনাকাংক্ষিত মৃত্যুৰ দিনাৰে পৰা খুব গুৰুত্ব সহকাৰে গোটেই বিষয়বস্তুটো তেখেতে গ্ৰহণ কৰিছিলে। মৃতকৰ বিভিন্ন কাৰ্যাদি সমাপনৰ পৰা সমান্তৰালভাৱে যাতে মৃত্যুৰ প্ৰকৃত কাৰণো উদ্ঘাটন কৰিব পৰা যায়, তাৰ কাৰণে তেওঁ CIDক নিৰ্দেশ দিছিলে। স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম তেওঁ গঠন কৰি দিছিলে। তেওঁলোকে তৎপৰতাৰে গোটেই কামখিনি কৰি লৈ গৈছিলে আৰু অসমৰ ৰাইজে কৈছিলে যে তন্নকৈ এই তদন্ত হ'ব লাগে, পানী নহৰুকুৱা পদ্ধতিৰে এই তদন্ত হ'ব লাগে। আৰু সেইকাৰণে মহামান্য উচ্চ ন্যায়ালয়ৰ কৰ্মৰত এগৰাকী বিচাৰপতিৰ জৰিয়তে যাতে এই গোটেই বিষয়টো ভাল ধৰণে সূক্ষ্মভাৱে নিৰীক্ষণ অব্যাহত ৰাখিব পাৰে, তাৰ কাৰণেও উচ্চ ন্যায়ালয়লৈ তেখেতে পত্ৰ প্ৰেৰণ কৰিছে। গতিকে মই ভাবোঁ যে অসমৰ ৰাইজে ভবাৰ ধৰণে চৰকাৰৰ তৰফৰ পৰা গোটেইখিনি উদ্যোগ গ্ৰহণ কৰা হৈছে আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ প্ৰকৃত যিটো কাৰণ, সেই কাৰণ নিশ্চিতভাৱে উদ্ধাৰ কৰিবৰ কাৰণে তদন্তকাৰী দল সক্ষম হ'ব। আদ্যশ্ৰাদ্ধ অনুষ্ঠানৰ প্ৰথমটি কাৰ্যসূচী সৰ্বধৰ্মীয় প্ৰাৰ্থনাত উপস্থিত থাকি প্ৰয়াত শিল্পীগৰাকীৰ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গ আৰু পৰিয়ালবৰ্গ, অসম চৰকাৰৰ উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা, কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী, শিল্পী ৰাজা বৰুৱা প্ৰমুখ্যে প্ৰাৰ্থনাৰ বাবে সমবেত বিভিন্ন ধৰ্মৰ প্ৰতিনিধিসকলে মহান শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। যোৰহাটৰ ৰাজহুৱা ষ্টেডিয়ামত খেলপথাৰত অনুষ্ঠিত হৈছে। অগণন লোকৰ সমাৱেশ ঘটিছে। জুবিনে ইয়াতে অধ্যয়ন কৰিছিল, JB কলেজৰ ছাত্ৰ আছিল।
অত্যন্ত জনপ্ৰিয় আছিল। জুবিন অসমৰ মানুহৰ হৃদয়ত আছে আৰু সেইকাৰণে যোৱা দিনকেইটাত মৃত্যুৰ দিনটোৰ পৰা আজিলৈকে সমগ্ৰ অসমৰ লোক শোকত ম্ৰিয়মান হৈ আছে। দুৰ্গোৎসৱৰ যি পৰিৱেশ, ক'তো উৎসৱমুখৰ পৰিৱেশ নাই এইকেইটা দিনত। আজিতো নৱমী, তৎসত্ত্বেও অগণন লোকৰ আজি ইয়াত সমাৱেশ ঘটিছে। জুবিনৰ মৃত্যু সম্পৰ্কত বহু কথাই সংবাদ মাধ্যমতে প্ৰচাৰ হৈ আছিল। মানুহেও ভাবিছিল আচলতে কেনেকৈ মৃত্যুমুখত পৰিল। তাৰ ৰহস্যজনক মৃত্যুৰ বাবেই মানুহৰ মনত যি উৎকণ্ঠা আছিল আৰু সেইকাৰণেই যোৱা দিনকেইটাত ৰাজ্যখনৰ বিভিন্ন ঠাইত বিভিন্নজনে বেলেগ বেলেগ প্ৰতিক্ৰিয়া, সুকীয়া সুকীয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। কিন্তু দুগৰাকী মূল অভিযুক্ত এতিয়া পুলিচ কাষ্টডিত, পুলিচে ধৰিবলৈ সক্ষম হৈছে। এইটো এটা মই ভাবোঁ যে শ্ৰদ্ধাঞ্জলিৰ শ্ৰাদ্ধৰ দিনাই এটা ভাল খবৰ অসমবাসীয়ে পাইছে আৰু দোষী ব্যক্তিয়ে শাস্তি পাব। মাননীয় মুখ্যমন্ত্ৰীয়ে আৰম্ভণিৰে পৰাই 19 তাৰিখৰ পৰাই ঘটনাৰ সঠিক তদন্তৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছিল। গতিকে জুবিনে ন্যায় পাব, ইয়াত কোনো সন্দেহ নাই। জুবিন অমৰ হওক, কাৰণ সংগীতৰ এই ৰাজপুত্ৰগৰাকীয়ে কম দিনৰ ভিতৰতে, কম বয়সতে যিখিনি অসমবাসীৰ কাৰণে এৰি গ'ল, সেইখিনি যুগে যুগে অসমবাসীয়ে সদায় শ্ৰদ্ধাৰে সোঁৱৰিব। জুবিন অমৰ হৈ থাকিব। তেওঁৰ আজিৰ এই আদ্যশ্ৰাদ্ধৰ দিনটোত আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আত্মাই চিৰশান্তি লাভ কৰে। অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কৰ্ণাটকৰ উপমুখ্যমন্ত্ৰী DK শিৱকুমাৰ, অসম চৰকাৰৰ পৰিবহণ, পাৰ্বত্য অঞ্চল উন্নয়ন, সমবায়, খিলঞ্জীয়া আৰু জনজাতীয় বিকাশ বিভাগৰ মন্ত্ৰী যোগেন মহন, কৃষি আৰু উদ্যান শস্য, আবকাৰী, সীমান্ত সুৰক্ষা আৰু উন্নয়ন, অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰা, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ, যোৰহাট জিলা আয়ুক্ত জয় শিৱানী, যোৰহাট জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰ প্ৰমুখ্যে অজস্ৰ গুণমুগ্ধ আৰু উপস্থিত ৰাইজে শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰে। আমি আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক মৃত অৱস্থাতে আমি যোৰহাটৰ ৰাইজে এবাৰ বিচাৰিছিলোঁ, কিন্তু বহু কাৰণত আমি তেওঁক নাপালোঁ। নোপোৱাৰ হেতু আজি 13 দিনৰ শ্ৰাদ্ধ 13 দিনৰ দিনা তেখেতৰ চিতাভস্মক আগত ৰাখি সমগ্ৰ যোৰহাটবাসী বা উজনি অসমৰ ৰাইজে তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাইছে। আৰু এই শ্ৰদ্ধা জনোৱা কামখনৰ বাবে আমি এখন 48জনীয়া এখন কৰ্ণধাৰ সমিতি গঠন কৰি গোটেই প্ৰক্ৰিয়াটো শৃংখলাবদ্ধভাৱে সুন্দৰকৈ কোনো ধৰণৰ বেমেজালি নোহোৱাকৈ যাতে আমি চলাই নিব পাৰোঁ, তাৰ কাৰণে এটা পৰিকল্পনা কৰা হয় সকলোৱে মিলি। আৰু সেই পৰিকল্পনা অনুযায়ী কোনো ধৰণৰ খেলি মেলি নোহোৱাকৈ অতি শৃংখলাবদ্ধভাৱে অকল যোৰহাটৰে নহয় দেই, উজনি অসমৰ ৰাইজে আহিছে। আহি সকলোৱে হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। যদিও তেওঁ নিশ্চয় দেখা নাই, তথাপিও ইয়াত অতি সুন্দৰভাৱে যথেষ্ট সংখ্যক ৰাইজ ইয়াত উপস্থিত হৈছে। আৰু আমি আশা কৰিছোঁ এই যি আমাৰ শ্ৰদ্ধাঞ্জলি, সেই শ্ৰদ্ধাঞ্জলিৰে আমি জুবিন গাৰ্গদেৱক বৈকুণ্ঠত স্থান পাওঁ। এই অনুষ্ঠান কেইটা বজাত অন্ত পৰিব আজি? এইটো আমি সূৰ্যাস্তলৈকে বুলি কৈছোঁ, কিন্তু ৰাইজ আহি থাকিলে ধৰক খোলাই থাকিব, গতিকে দেখা যাব কি হয়। পুৱা 8 বজাৰ পৰা সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰে আৰম্ভ হোৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠানটিত একাধিক্ৰমে প্ৰায় 2000গৰাকী ভকত বৈষ্ণৱৰ দ্বাৰা নাম প্ৰসংগ, ভাগৱত পাঠ, 150ৰো অধিক অংশগ্ৰহণকাৰীৰ দ্বাৰা গায়ন বায়ন আৰু দিহানাম আদি পৰিৱেশন কৰা হয়। অন্যহাতে অনুষ্ঠানটিত ভালেকেইগৰাকী চিত্ৰশিল্পীয়ে প্ৰয়াত শিল্পীগৰাকীৰ লাইভ পেইণ্টিং কৰি তেখেতলৈ শ্ৰদ্ধা তৰ্পণ কৰে। শিল্পী, বুকুৰ শিল্পী, আজি জুবিন গাৰ্গৰ 13দিনীয়া আদ্যশ্ৰাদ্ধ, 13দিনীয়া শ্ৰাদ্ধৰ যি অন্তিম অনুষ্ঠান, সেই অনুষ্ঠান যোৰহাটত হৈ আছে। আমি তাত উপস্থিত হৈছোঁ। তাৰ লগে লগে বুকুখন আৰু এটা হাত পৰিছে, যিটো মেইন কালপ্ৰিট শ্যাম কানু মহন্ত ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু গ্ৰেপ্তাৰ কৰি তেওঁক ইতিমধ্যে লৈ আহিছে আৰু আৰক্ষীয়ে। তো এই কথাটোৰ কাৰণে আমি অলপ মনত শান্তি পাইছোঁ, কাৰণ ইমান দিনে, আজি 13টা দিনে অসমৰ জনসাধাৰণে বুকুত এটা যন্ত্ৰণা লৈ আছিল, যি যন্ত্ৰণাই আচলতে আমাক শান্তি দিয়া নাছিল, যি যন্ত্ৰণাই আচলতে আমাক চটফটাবলৈ বাধ্য কৰিছিল। তো তেনে এটা অৱস্থাত আমি দেখিছোঁ যে আজিৰ তাৰিখত আমি এই শ্যাম কানু মহন্তৰ গ্ৰেপ্তাৰে আমাক যথেষ্ট অন্তৰত হাত পেলাইছে আৰু আমি শ্যাম কানু মহন্তক কঠোৰৰ পৰা কঠোৰতৰ, সিদ্ধাৰ্থ শৰ্মা কঠোৰৰ পৰা কঠোৰতৰ শাস্তি হোৱাটো বিচাৰিছোঁ। চব কথা হৈছে কি, জুবিন দাক
অকল ৱালতে বুলি অংকন কৰি আমি জীয়াই ৰাখিম তেনেকুৱা নহয়। জুবিন দাক আজীৱন জীয়াই থকালৈকে প্ৰত্যেকজন অসমীয়াই হৃদয়ত তেখেতক জীয়াই ৰাখিবই। আমি যদিও শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰি আছোঁ, পূজাৰ প্ৰথম দিনাৰ পৰা আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিছোঁ আমি অসম থানা যোৰহাট মহানগৰ সমিতিয়ে। কথাটো হৈছে কি আমি শ্ৰদ্ধাঞ্জলি তেখেতক দিব নোৱাৰোঁ, যিহেতু আমি জুবিন দা আমাৰ মাজৰ পৰা হেৰাই গৈছে যদি আমি হেৰাই যাবলৈ আমি নিদিওঁ, কেতিয়াও নিদিওঁ, তাহানিও নিদিওঁ। চব আজি যোৰহাটত আমি যিটো 13 দিনীয়া যিটো আদ্যশ্ৰাদ্ধ আজি অনুষ্ঠান কৰা হৈছে, যদিও আমি যোৰহাট জিলাই আমি যোৰহাটবাসীয়ে বিচাৰিছিলোঁ যে জুবিনদাৰ নশ্বৰ দেহটো আমি ইয়াত বিচাৰিছিলোঁ। নয়নৰ মণিজনক আমি এবাৰ স্বচক্ষে আমি চাবলৈ সকলোৱে মানে আগ্ৰহ প্ৰকাশ কৰিছিলোঁ। কিন্তু কথা হ'ল কি জুবিনদাৰ পৰিয়ালে আজি আমাক যি আশ্বাস দিলে যে যোৰহাটলৈ চিতাভস্ম লৈ অনা হ'ব, সেই আশ্বাস আজি আমাৰ প্ৰতিফলিত হ'ল আৰু সকলো যোৰহাটবাসী আজি আশ্বস্ত হৈছে। আমি এটাই কামনা কৰিম জুবিন দা বৈকুণ্ঠগামী হওক। ইতিমধ্যেই তেওঁ মহাপুৰুষৰ শাৰীতে ঠাই পাইছে। আৰু এটা আপোনালোকৰ মাধ্যমৰ যোগেদি আমি আহ্বান জনাম, চৰকাৰক জনাম, যিহেতু 2জন কালপৃতক আজি গুৱাহাটীলৈ অনা হৈছে, তেখেতলোকক আমি এনেকুৱা এটা দৃষ্টান্তৰ শাস্তি বিচাৰিম যে প্ৰজন্মৰ পৰা প্ৰজন্মলৈকে চিন্তা কৰিব যে এনেকুৱা কোনো মহান পুৰুষক তেওঁলোকে বেয়া চকুৰে চোৱাটো দূৰৰে কথা, যে এনেকুৱা এটা বেয়া পথলৈ ঠেলি দি মানে মৃত্যুৰ মুখলৈ ঠেলি দিব নোৱাৰে। আমি এটাই বিচাৰিম অসমবাসীৰ সন্মুখক তেওঁলোকে এনেকুৱা এটা শাস্তি দিয়ক যাতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰি ৰাজআতিথ্য নিদিয়ক। সেই কথা লক্ষ্য ৰাখি কিন্তু আমি সংগঠনৰ তৰফৰ পৰা আমি আহ্বান জনাওঁ। 12টামান বজাৰ পৰা আৰম্ভ দিছোঁ আৰু তাৰপিছত 4টামান বজাত শেষ দি আকৌ 1 ঘণ্টামান ৰেষ্ট লৈছিলোঁ। আৰু ইয়াৰ মিনিংটো মানে ইয়াৰ বেকগ্ৰাউণ্ডটোত ওলাব যে জুবিন গাৰ্গে ডিফাৰেণ্ট বাদ্যযন্ত্ৰ বজাব জানে, সেইটোৰ মিনিংটো মানে ইয়াত দেখাম বুলি ভাবিছোঁ। ইয়াত মানে বাদ্যযন্ত্ৰ ৰাখিম, তেনেকৈ দেখাম বুলি ভাবিছোঁ। মই ওচৰতে DCP ওচৰতে থাকোঁ। মই এইবাৰ ক্লাছ 12 কমাৰ্চত আছাম ৰাইফলছ। বহুত ভাল পাওঁ। উৎপল দাসৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।